অসমত আছে অনুপ্ৰৱেশকাৰী মন্ত্ৰী বিধায়ক। आज घुसपैठिया का सल्लीस विधायक होते हैं हमारा विधानसभा में, मंत्री होते हैं, स्पीकर होते हैं, मैजिस्ट्रेट होता है, डीसीज होते हैं। जीआई থাকিবলৈ অসমত চলি আছে সংগ্राम। हम तो अभी फाइट कर रहा हूं हमारा एग्जिस्टेंस के लिए कि कैसे हम लोग जिंदा रह सकता हूं, हर दिन हम लोग लड़ता हूं। অসমীয়া মানুহে হেৰুৱাইছে নিজৰ অস্তিত্ব। आसामीज लोग अपना आइडेंटिटी खो चुका है। আপুনি ঠিকেই শুনিছে, এয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক স্বীকাৰোক্তি। ঝাৰখণ্ডৰ ৰাঁচীত নিৰ্বাচনী প্ৰচাৰ চলাই সংবাদমেলত মুখ্যমন্ত্ৰীয়ে ঘটালে ইটোৰ পাছত সিটো বিস্ফোৰণ। 40 বছৰ পূৰ্বে কংগ্ৰেছৰ শাসনকালত বাংলাদেশী অনুপ্ৰৱেশকাৰী অসমলৈ আহিবলৈ আৰম্ভ কৰিছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে অসমলৈ অহা বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ সংখ্যা 1,25 লাখ। हमारे जब बांग्लादेश से घुसपैठिया स्टार्ट हुआ, ये 40 साल पहले स्टार्ट हुआ। कांग्रेस उस समय स्टेट का शासन में था, उनको अंदाजा नहीं लगा कि ये 40 साल का बाद जाके क्या होगा। आज हमारा असम में घुसपैठी जो बांग्लादेश से रिलेट लोग है, the volume is 1.25 crore। অনুপ্ৰৱেশকাৰীৰ সমস্যাৰ বাবে অসমীয়া মানুহে নিজৰ অস্তিত্ব হেৰুৱাইছে বুলি উল্লেখ কৰি ঝাৰখণ্ডবাসীক অসমে কৰা ভুল নকৰিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ। आसामीज लोग अपना आइडेंटिटी खो चुका है, इसीलिए मैं झारखंड में आके बोल रहा हूं अब हमें जैसा गलती मत करो। हम लोग गलती कर लिया था 40 साल पहले, सीमाओं को हमने संरक्षण नहीं किया। आप रोहिंग्या को आने मत दीजिए। हम स्वीकार करता हूं झारखंड का पुण्य भूमि में, भगवान बिरसा मुंडा का पुण्य भूमि में, कि हम लोग गलती किया। बंगाल और असम ने गलती किया। हम लोगों को जो करना था वो समय हम कर नहीं पाया। वो समय हमारा पास नरेंद्र मोदी नहीं था, हम कर नहीं पाया। केवल इमानेই নহয়, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আন এক বিস্ফোৰণ। অসমত অনুপ্ৰৱেশকাৰী হয় মন্ত্ৰী, অধ্যক্ষ, জিলা আয়ুক্তও। কেৱল জীয়াই থাকিবলৈয়ে নিতৌ সংগ্ৰাম চলি আছে অসমত। आज घुसपैठिया का 40 विधायक होते हैं हमारा विधानसभा में, मंत्री होते हैं, स्पीकर होते हैं, मैजिस्ट्रेट होता है, डीसीज होते हैं। हम अभी रुकने वाला स्थिति में नहीं है। हम तो अभी फाइट कर रहा हूं हमारा एग्जिस्टेंस के लिए कि कैसे हम लोग जिंदा रह सकता हूं, हर दिन हम लोग लड़ता हूं। केवल इमानते क्षाন্ত নাথাকি সংবাদমেলত মুখ্যমন্ত্ৰী আৰু কলে অনুপ্ৰৱেশকাৰী দেখিলেই ভাঙি দিব লাগে ভৰি। অনুপ্ৰৱেশকাৰী কেঞ্চাৰ কৰিব লাগিব কেমোথেৰাপি। আইনৰ জৰিয়তে ভৰি ভাঙিব লাগে অনুপ্ৰৱেশকাৰীৰ। घुसपैठी देखने से ही टांग तोड़ के यहां से भगा देना चाहिए। वो भी घुसपैठी देखते हैं ना, तुरंत टांग तोड़ के यहां से निकालिए। ये पॉलिटिकल डिबेट का इशू नहीं है, ये कैंसर है, आपको खा जाएगा। अभी अगर केमोथेरापी आप नहीं करेगा तो बाद में आप कर नहीं पाएगा। वो भी घुसपैठी देखता है, उनको टांग तोड़ दीजिए। बुद्धिमान लोग मुख्यमंत्री बनेगा ना तो कानून से टांग तोड़ेगा। मुख्यमंत्री डॉक्टर हिमंत বিশ্ব শৰ্মাই ঝাৰখণ্ডক কৰা মন্তব্যত জাঙুৰ খাই উঠিছে এডিএফ দল। মুখ্যমন্ত্ৰীৰ মন্তব্যক গৰিহণা দি এডিএফৰ সাধাৰণ সম্পাদক তথা বিধায়ক আমিনুল ইছলামৰ প্ৰত্যুত্তৰ। 14 বছৰ অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্ৰী আছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। যদি বাংলাদেশী আছে তেন্তে বহি আছে কিয়? ভোটাৰৰ বিৰুদ্ধে এজন মুখ্যমন্ত্ৰীৰ এনে মন্তব্য দুৰ্ভাগ্যজনক। 14 বছৰ অসম চুক্তি ৰূপায়ণ মন্ত্ৰী আছিল আৰু অসম চুক্তি ৰূপায়ণ মন্ত্ৰী থাকি 14 বছৰ এই সমস্যাটো সমাধান কৰিব নোৱাৰিলে। এনআৰচিৰ জৰিয়তে যেটো হ'ল সেইটো দুধ কা দুধ পানী কা পানী হ'ল। সেইটো কৰিব নোৱাৰি তেখেতৰ ব্যৰ্থতা ঢাকিবলৈ গৈ কেন্দ্ৰত তেখেতৰ চৰকাৰ, ৰাজ্যত তেখেতৰ চৰকাৰ এইটো কৰিব নোৱাৰি তেখেতৰ হতাশাত ভুগি এইবিলাক বক্তব্য দিছে। যদি বাংলাদেশী বহি কিয় আছে, ব্যৱস্থা কিয় ল'ব পৰা? AIUDFৰ ফালৰ পৰা তীব্ৰ গৰিহণা দিছোঁ যে মাননীয় মুখ্যমন্ত্ৰী এজন ৰাজ্যৰ মুৰব্বী হৈ ৰাজ্যৰ ভোটাৰৰ বিৰুদ্ধে এনেকুৱা বক্তব্য দিব পাৰিলে দুৰ্ভাগ্যজনক। AIUDFৰ আন এগৰাকী সাধাৰণ সম্পাদক তথা বিধায়ক কৰিমুদ্দিন বৰভূঞায়ো চোকা সমালোচনা কৰি কয় যে অসমীয়াৰ অস্তিত্ব ৰক্ষাত ব্যৰ্থ হৈছে মুখ্যমন্ত্ৰী। অসমীয়াৰ অস্তিত্ব ক'ত তেওঁ ৰাখিছে?
তেওঁ যি অসমীয়াৰ কথা যোৱা 3 বছৰ ক'লে পাৰ্লিয়ামেণ্ট ইলেকশ্যনৰ আগত তেওঁৰ বাহিনী গৈ মছজিদত গৈ নামাজ পঢ়িব লগা হৈছে, ইফতাৰ কৰিব লগা হৈছে, ৰোজা ৰাখিব লগা হৈছে। কি কথা ক'ব বিচাৰে? তেওঁ সাম্প্ৰদায়িক কথা কৈ গ্ৰাউণ্ড ৰিয়েলিটিৰ লগত কোনো মিল নাই। তেওঁ যি কৰে এইটো সঁচা। সুৰেশ বৰা মছজিদত গ'লে ভাল, জিতু গোস্বামী মছজিদত গৈ টকি পিন্ধিলে ভাল, তেওঁ গৈ মিয়াৰ ওচৰত হাত জোৰ কৰি ক্ষমা বিচাৰিলে ভাল। আৰু যদি মানুহে নিজৰ অধিকাৰ লৈ কথা কয় মুছলমান মানুহে, তেতিয়া বাংলাদেশী কি কথা কৈ আছে? ঝাৰখণ্ডত লোকসভা নিৰ্বাচনী প্ৰচাৰ চলাই বুধবাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছিল এই মন্তব্য। মুখ্যমন্ত্ৰীক উভতি ধৰি AIDFেও দিছে গৰিহণা। ব্যুৰো ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।